নমস্কাৰ মিডিয়া 18 ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী এইচএছএলচিৰ বিজ্ঞানৰ প্ৰশ্ন কাকতে নহয় সংগীত বিষয়ৰ প্ৰশ্নটো খেলিমেলি প্ৰশ্ন কাকতখনৰ প্ৰথম খণ্ডৰ 50 নম্বৰৰ প্ৰশ্নবোৰ আছিল বিসংগতিপূৰ্ণ খণ্ডৰ 2 নং প্ৰশ্ন লিখিবলৈ আহিছিল চমুটুকা সংগীত আৰু বাদ্যযন্ত্ৰক লৈ আহিছিল প্ৰশ্ন কাকতত নাছিল তবলাৰ পাঠ্যক্ৰমৰ প্ৰশ্ন তবলাৰ পৰীক্ষাৰ্থীয়ে 50ৰ ভিতৰত হেৰুৱালে 10 নম্বৰ পুনৰবাৰ জনাইছো আন এক বিতৰ্ক এবাৰ দেখিবলৈ পোৱা গৈছে এইচএছএলচিৰ প্ৰশ্ন কাকতত য'ত বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাই নহয় এবাৰ সংগীত বিষয়ৰ প্ৰশ্নটো খেলিমেলি আহিছে খেলিমেলি ধৰা পৰিছে প্ৰশ্ন কাকতখনৰ প্ৰথম খণ্ডৰ 50 নম্বৰৰ প্ৰশ্নবোৰ আছিল বিসংগতিপূৰ্ণ খণ্ডৰ 2 নং প্ৰশ্ন লিখিবলৈ আহিছিল চমুটুকা সংগীত আৰু বাদ্যযন্ত্ৰক লৈ আহিছিল প্ৰশ্ন কাকতত নাছিল তবলাৰ পাঠ্যক্ৰমৰ প্ৰশ্ন তবলাৰ শিক্ষাৰ্থীয়ে 50ৰ ভিতৰত হেৰুৱাবলগীয়া হ'ল 10 নম্বৰ শিক্ষান্ত পৰীক্ষা কেৱল বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতৰে বিসংগতি নহয় যোৱা 10 মাৰ্চত অনুষ্ঠিত হৈ যোৱা সংগীত বিষয়ৰ যিখন প্ৰশ্ন কাকত আছিল তাতো আমি বিসংগতি দেখিবলৈ পালোঁ তাত সৰ্বমুঠ 50 নম্বৰৰ 6টা প্ৰশ্ন আহিছিল 6টা প্ৰশ্নৰ 5টা প্ৰশ্নত বাৰু কণ্ঠ সংগীত বাঁহী বেহেলা সেতাৰ তবলা সকলো বিষয়ৰ ছাত্ৰ ছাত্ৰীয়ে লিখিব পৰাকৈ বাৰু প্ৰশ্নকেইটা আহিছিল তাৎপৰ্যপূৰ্ণ কথা যে 2 নম্বৰৰ যিটো চমুটুকা লিখা আহিছিল তাত 10 নম্বৰ আছিল আৰু প্ৰশ্ন আহিছিল 5টা সেই 5টাত কিন্তু তবলাৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটাও প্ৰশ্ন তাত নাথাকিল আৰু বাকি কণ্ঠ সংগীত আৰু ইনষ্ট্ৰুমেণ্টেল সংগীতৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও কিন্তু সম্পূৰ্ণ নাথাকিল গতিকে কণ্ঠ সংগীত বাদ্য সংগীত তবলাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে প্ৰাপ্য নম্বৰৰ পৰা বঞ্চিত হ'ব ফলে সেবাৰ কাৰ্যালয়ৰ সন্মুখত আপৰ প্ৰতিবাদ প্ৰশ্নকাকত ফাদিল প্ৰসংগক লৈ প্ৰতিবাদ সেবাৰ অধ্যক্ষৰ পদত্যাগৰ দাবী আপৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰু পদত্যাগৰ দাবী সংগঠনটোৰ পুনৰবাৰ জনাইছো যে সেবাৰ কাৰ্যালয়ৰ সন্মুখত এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আম আদমী পাৰ্টীৰ এই প্ৰতিবাদী কাৰ্যসূচী প্ৰশ্নকাকত ফাদিল প্ৰসংগক লৈ এই প্ৰতিবাদ সেবাৰ অধ্যক্ষৰ পদত্যাগ দাবী আপৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰু পদত্যাগৰ দাবী সংগঠনটোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এইভাবে যে তেওঁলোকে মানুহ গুলিয়াই হত্যা কৰিব পাৰে আইনৰ বিধি বিধান নামানাকে তেওঁলোকে মানুহক মাছ দিশা গ্ৰেপ্তাৰ কৰিব পাৰে এটা পৰীক্ষা তেওঁলোকে কিয় সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে আৰু সেবাৰ নিচিনা জাতীয় অনুষ্ঠানৰ ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত আমাৰ কিন্তু শিক্ষা বিভাগ আৰু বিজেপি চৰকাৰৰ দায়িত্ব আছে এই দায়িত্ব তেওঁলোকে পালন কৰিব লাগিব এই দাবী আমি আজি ইয়াৰ পৰা জনাব বিচাৰিছো যে শীঘ্ৰে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলা নচলিব কোনো পৰ্যায়ে আমি গ্ৰহণ নকৰো আৰু সেবা আমাৰ জাতীয় অনুষ্ঠান এই জাতীয় অনুষ্ঠানৰ প্ৰতি অনাস্থা জন্ম কেতিয়াও আমি এই কথা কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো এই ক্ষেত্ৰত চৰকাৰে কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব প্ৰশ্নকাকত ফাদিলক লৈ কোকৰাঝাৰ প্ৰতিবাদ এপছুৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত শিক্ষামন্ত্ৰী ৰনোজ পেগু সেবাৰ অধ্যক্ষৰ পদত্যাগ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী পুনৰবাৰ জনাইছো প্ৰতিবাদ কাৰ্যসূচী এতিয়া বিভিন্ন প্ৰান্তৰ ৰূপায়ণ হৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কোকৰাঝাৰ প্ৰশ্নকাকত ফাদিলক লৈ প্ৰতিবাদ এপছুৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে শিক্ষামন্ত্ৰী ৰনোজ পেগু সেবাৰ অধ্যক্ষৰ পদত্যাগ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী আগৰ সুৰজ বসুমতাৰীৰ ৰিপৰ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটো হৈছে মেট্ৰিক পৰীক্ষা এই মেট্ৰিক পৰীক্ষাৰ পিছৰ পৰাই ছাত্ৰসকলে ভৱিষ্যত তেওঁলোক কি হ'ব সেই সন্দৰ্ভত তেওঁলোকে সিদ্ধান্ত নিৰ্ণয় কৰি লয় কিন্তু এনেকুৱা এটা গুৰুত্বপূৰ্ণ পৰীক্ষাক অসমৰ মাধ্যমিক শিক্ষা পৰিষদ সেৱা যাক আমি সেৱা বুলি কওঁ তেওঁলোকৰ বাৰে বাৰে যি তুগলকি কাণ্ড আৰু মই মতালি এই মই মতালিৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ যিসকল পৰীক্ষাৰ্থী লাখ লাখ পৰীক্ষাৰ্থী সেই পৰীক্ষাৰ্থীসকল বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে বিশেষকৈ যি সেৱাৰ দ্বাৰা ৰূপায়িত মেট্ৰিক পৰীক্ষাত বাৰে বাৰে প্ৰশ্নকাকত ফাদিলৰ ঘটনাই সমগ্ৰ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে তাতে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে মই জানিব বিচাৰিম কি ক'ব বাৰে বাৰে প্ৰশ্নকাকত ফাদিল হৈ আছে আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ অসমৰ বিভিন্ন জিলাৰ প্ৰাংগণৰ বা মহকুমা সদৰৰ যে 1 ঘণ্টা আমি ধৰ্ণা কাৰ্যসূচী লোৱা হৈছে ইয়াৰ মূল উদ্দেশ্যটো এইটোৱে যে আপোনালোকে সবে গম পাইছে যোৱাকালি যেহেতু মানে জেনেৰেল সায়েন্স যে কুৱেশ্যন পেপাৰ লিক হৈছে ছ'চিয়েল মাধ্যমত
তাৰপিছতে সেৱাই মানে এটা সিদ্ধান্ত লৈছে যে আজি অনুষ্ঠিত হ'বলগীয়া যে জেনেৰেল ছায়েন্স যে ছাবজেক্ট এই ছাবজেক্টটো বাতিল কৰা হৈছে তো আমি এইটোৱে মানে দীক্ষা দিছোঁ যে সেৱাক আৰু আমাৰ এডুকেশ্যন মিনিষ্টাৰক যে মানে যিখিনি ঘটনাটো হৈছে এইটো খুবেই দুৰ্ভাগ্যজনক আৰু আমাৰ ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ কাৰণে এইটো মানে অত্যন্ত দুৰ্ভাগ্যজনক কোকৰাঝাৰ জিলা এপছৰ সাধক সম্পাদক আছে খাম্পা বসুমতাৰীয়ে জানিব বিচাৰোঁ কি হয় আমি এই কাৰ্যসূচী লৈ পেলাই এইটো আমি অসম চৰকাৰ বা এডুকেশ্যন ডিপাৰ্টমেণ্টত আমি এইটোৱে জনাইছোঁ যে অহা দিনত মানে যিখিনি এক্সাম এইটো লৈ পেলাই ভালেই হ'ব লাগে আৰু ষ্টুডেণ্টৰ লাইফ লৈ পেলাই এনেকুৱা ফিউচাৰত কথা আছে এনেকুৱা যদি আমি খেলি মেলি এনেকুৱা বহুত বাৰো দেখিছোঁ অসম চৰকাৰ বা আমাৰ সেৱা কেন্দ্ৰত বহুত বাৰো এনেকুৱা পেপাৰ লিক হোৱাটো আমি দেখিবলৈ পাইছোঁ অহা দিনত ইহঁতে এনেকুৱা নকৰে আৰু যিখিনি এক্সাম আছে এইটো ফ্ৰী এণ্ড ফেয়াৰো হ'ব লাগে আৰু আমি আজি দেখিছোঁ সেৱা গোটেই ফেইলাৰ হৈছে এক্সাম পাতিবলৈ ইহঁতে ফেইলাৰ টটেলি ফেইলাৰ হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছে বাৰে বাৰে যাতে ছাত্ৰ ছাত্ৰীসকলৰ যি শৈক্ষিক ভৱিষ্যত সেই শৈক্ষিক ভৱিষ্যতক লৈ যাতে কোনো ধৰণৰ হেতালি খেলা নহয় আৰু যিসকল দোষী সেই দোষী ব্যক্তিসকলক তদন্তৰ আওতাত আনিব লাগে আৰু সমগ্ৰ বিষয়টো তদন্ত কৰি ছাত্ৰ ছাত্ৰীসকলক ন্যায় প্ৰদান কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে এক ব্ৰেকিং নিউজ সেৱাৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ আনিছে প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাই বৰ্তমানৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ বিৰুদ্ধে অভিযোগ সেৱাত চলে ধনৰ ব্যাপক লেনদেন 20,000 টকাৰ বিনিময়তে পায় কোনো বিষয়ত সৰ্বোচ্চ নম্বৰ উত্তীৰ্ণ কৰাৰ পৰা নম্বৰ বৃদ্ধি কৰালৈ চলে দৰদাম উত্তীৰ্ণৰ হাৰ কম বেছি কৰাৰ নামত চলে তৈলমৰ্দন এই ধৰণৰ তৈলমৰ্দন কৰিছিল ৰমেশ চান্দ জৈনে সেৱাৰ উত্তৰবহী নিৰীক্ষণৰ কেন্দ্ৰটো বৰ গুলমলীয়া এই মন্তব্য সেৱাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ সদিচ্ছা থাকিলে সেৱাৰ সংস্কাৰ অসম্ভৱ সেৱাৰ সংস্কাৰ আয়োগসমূহৰ কোনো কাম নাছিল সকলো ওপৰে ওপৰে চাইছিল তিনিওখন আয়োগে তৃতীয় পক্ষৰ শ্ৰুতলিপিত আয়োগসমূহে দিছিল প্ৰতিবেদন শান্তিকাম হাজৰিকাৰ এনেধৰণৰ মন্তব্যই এতিয়া ব্যাপক তোলপাৰ লগাইছে ফোন লাইনত আছে অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা ৰাজু সেৱাৰ আনহাতে দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত সিটোকৈ বিতৰ্ক এতিয়া লগ নেৰা হৈছে এবাৰ প্ৰশ্নকাকত বাতিলৰ পিছতে দেখিবলৈ পোৱা গৈছে সেৱাৰ প্ৰাক্তন অধ্যক্ষই আনিছে আন এক ভয়ংকৰ অভিযোগ ধনৰ লেনদেনৰ কথা উল্লেখ কৰা হৈছে ৰাজু ৰশ্মিতা চাওক আচলতে সেৱাৰ যি প্ৰাক্তন অধ্যক্ষগৰাকীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে আৰু তাৰ ভিতৰত আটাইতকৈ তেওঁ দুখ প্ৰকাশ কৰিছে যে মেট্ৰিকত এতিয়ালৈকে বা সেৱাত এতিয়ালৈকে সংস্কাৰ নাহিল আৰু সেৱাৰ সংস্কাৰৰ কথা তেওঁ এটা কথাই কৈছে যে তেওঁৰ ক্ষেত্ৰত ষড়যন্ত্ৰ কৰা হৈছিলে বিভিন্ন সময়ত তেওঁ যেতিয়া যোগদান কৰিছিলে তাৰ পিছতে তেওঁ ষড়যন্ত্ৰৰ বলি হোৱা বুলি তেওঁ আজিৰ দিনটোত উল্লেখ কৰিছে আৰু কৈছে যে এগৰাকী অধ্যক্ষই একো কাম কৰিব নোৱাৰে যদি গোটেই চিষ্টেমটোতেই আচলতে কেনা আছে তেওঁ এই কথা স্পষ্টভাৱে কৈছে যে সেৱাৰ গোটেই চিষ্টেমটোত খেলি মেলি আছে আৰু সেৱাৰ ভিতৰ চৰাতে কিছু এনে সংখ্যক লোক আছে যিসকল লোকে টকাৰ বিনিময়ত সকলো খেলি মেলি কৰে গতিকে সেৱাৰ অধ্যক্ষগৰাকী প্ৰাক্তন অধ্যক্ষগৰাকীৰ যি মন্তব্য এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু গোটেই বিষয়টোত যদি চোৱা যায় তেনেহ'লে তেওঁ কৈছে যে তদন্ত আয়োগ ইখনৰ পিছত সিখনকে গঠন কৰা হৈছিল তদন্ত আয়োগে প্ৰতিবেদন দিছিলে কিন্তু ৰশ্মিতা সেই প্ৰতিবেদনসমূহ কোনো বিশ্বাসযোগ্য প্ৰতিবেদন নাছিলে গতিকে সকলো সময়তে তদন্তকাৰী যিসমূহ সংস্থা তাত লোক আছিলে সেই লোকসকলে কিছুমান ওপৰে ওপৰে সকলোবোৰ গৈছিল আৰু তেওঁলোকে গভীৰতালৈ নগৈ সকলোবোৰ প্ৰতিবেদন তেওঁলোকে দাখিল কৰিছিল গতিকে বিশেষকৈ তেওঁ উদাহৰণ দিছে যে নকল ৰোধৰ ক্ষেত্ৰত যেতিয়া তদন্ত আয়োগ গঠন কৰা হৈছিল তেতিয়া তেওঁলোকে মাত্ৰ এটা বাক্যত লিখিছিল যে এখন কঠোৰ আইন আনিলেই এই নকল প্ৰতিৰোধ কৰিব পৰা যাব গতিকে তেওঁলোকে পুংখানুপুংখকে ভাৱে বা ভিতৰুৱাকে গোটেই ভিতৰটোলৈ সোমাই যোৱা নাছিল তদন্ত আয়োগসমূহে কিন্তু আমি উল্লেখ কৰিম যে তিনিখনকৈ আয়োগ ইয়াৰ পূৰ্বে গঠন কৰা হৈছিল যে সেৱাত সংস্কাৰ লাগে কিন্তু সেৱাৰ সংস্কাৰৰ বাবে গঠন কৰা এখন আয়োগো কিন্তু তেওঁলোকে ভালকৈ কাম কৰা নাছিল আৰু কালিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল কালি ৰাতিৰ ভিতৰত যেতিয়া এই প্ৰশ্ন কাকত ফাদিল হ'ল প্ৰশ্ন কাকতখন ফাদিল হোৱাৰ ক্ষেত্ৰত তেওঁ এই কথাও কৈছে যে আচলতে সেইখন প্ৰশ্ন এইখন হয়নে নহয় এই সকলোবোৰ চাই চিতিহে তাৰপিছত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কিন্তু সেৱাই যিহেতু ইতিমধ্যে পৰীক্ষা বাতিল কৰিলে এই পৰীক্ষা বাতিলৰ গোটেই কথাটোতে এটা কথা কৈছে যে ধনৰ ব্যাপক লেনদেন চলে সেৱাৰ ভিতৰত চৰাতে গোটেই চিষ্টেমৰ যিসকল লোক জড়িত থাকে যিসকলে কাম কৰে সেইসকল লোকেই এনেধৰণে টকাৰ বিনিময়ত আনকি কাৰোবাক যদি হায়েষ্ট মাৰ্ক দিব লাগে কোনোবা এটা ছাবজেক্টত তেনেহ'লে
হাইছ মাৰ্ক দিয়াৰ ক্ষেত্ৰত বা পজিশ্যনৰ ক্ষেত্ৰত বা বিভিন্ন সময়ত পাছ কৰাই দিয়াৰ ক্ষেত্ৰতো তেনেধৰণৰ কিছু সুযোগ সন্ধান অৰ্থাৎ ৰাজু যিসকল বিষয়া ইয়াত দক্ষ বিষয়া বুলি কোৱা হয় যিসকলক যাৰ নিয়ন্ত্ৰণ আছে বা চলি আছে সেইসকল বিষয়া এনেধৰণে বছৰ বছৰ ধৰি পৰীক্ষা নিয়ন্ত্ৰণ কৰি আছে যাৰ ফলত সেৱাৰ সংস্কাৰ হোৱা নাই আৰু সম্ভৱো নহ'ব চাওক সেৱাত যদি সঁচাকে এই কথাটোৱে আমি যদি বিভিন্ন সময়ত চাওঁ তেনেহলে পৰীক্ষাৰ্থীৰ সৈতে বা এইসকল ছাত্ৰ ছাত্ৰীৰ সৈতে যি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ সৈতে হেতালি খেলে বা বিভিন্ন ধৰণৰ আৱেগ জড়িত হৈ থাকে যদি সেৱাৰ এই মেট্ৰিক পৰীক্ষাটোক চোৱা যায় তেনেহলে এই পৰীক্ষাটোৰ সৈতে পিতৃ মাতৃৰ পৰা এখন গাঁৱৰ পৰা সমগ্ৰ যদি আপুনি কোন পৰীক্ষা পাছ কৰিছে সেয়া কিন্তু বিভিন্ন সময়ত নুসুধে আপুনি জীৱনত আপোনাৰ জীৱনত আপুনি চাকৰি পাইছে সেই কথাও নুসুধে মানুহে সোধে মাত্ৰ মেট্ৰিকত তোমাৰ ৰিজাল্ট কি হ'ল গতিকে এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে যিহেতু এটা আৱেগ জড়িত হৈ আছে এই আৱেগ জড়িত বিষয়টোৰ লগত বিভিন্ন সময়ত এই ভিতৰ চৰা মানুহ আচলতে এই যদি ধনৰ লেনদেনৰ কথা যিটো কথা কৈছে আজি সেৱাৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে গতিকে এই অধ্যক্ষগৰাকীৰ যিটো অভিযোগ আনিছে সেইটো যথেষ্ট গুৰুতৰ অভিযোগ এই অভিযোগটোৰ ওপৰত যদি তদন্ত সঁচাকৈ এইবাৰ হয় এবাৰ যিহেতু বিভিন্ন পক্ষই এই গোটেই বিষয়টোক লৈ সকলোৱে মাত মাতিছে গতিকে স্বাভাৱিকতেই এই বিষয়টোৰ ওপৰত তদন্ত হলে নিশ্চয়কৈ সকলো ওলাই পৰিব ওলাই পৰাৰ পিছতে এই যিটো নেটকাপ জড়িত হৈ আছে টকা ধনৰ লেনদেন য'ত ধন সোমাই থাকে তাতেই কিন্তু ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে অৰ্থাৎ সেৱাৰ ভিতৰ চৰাৰ পৰাই এই সকলোবোৰ কথা নিয়ন্ত্ৰণ হৈছে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ পৰা সকলো কথা কিন্তু সেৱাৰ এই ভিতৰতে যিসকল লোকে কাম কৰে সেই সকল লোকৰ ভিতৰতে কোনোবা সোমাই আছে আৰু সেই সকলেই এনেধৰণৰ কামৰ সৈতে জড়িত হৈ পৰিছে ৰাজু আজি বিধানসভালৈ অহাৰ সময়ছোৱাত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে মন্ত্ৰী বিধায়কসকলে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সমগ্ৰ ৰাজ্যজুৰি আজি আছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আপে প্ৰতিবাদ সাব্যস্ত কৰিছে দেখিবলৈ পোৱা গৈছে বিৰোধী শক্তি একত্ৰিত হৈছে ইতিমধ্যে মন্ত্ৰী পীয়ুষ হাজৰিকাই এটা কথা উল্লেখ কৰিছে যে চৰকাৰৰ হলঠেকত পেলাবলৈ কোনো দুষ্ট চক্ৰৰ এয়া ষড়যন্ত্ৰ বুলি তেওঁ অভিযোগ কৰিছে যাৰ ফলত দেখিবলৈ পোৱা গৈছে যে চৰকাৰৰে নহয় সমগ্ৰ বৰ্তমান শিক্ষা ব্যৱস্থাটো যে কেৰণ আহি পৰিছে বা সেৱাই যে ভালদৰে আচলতে নিয়ন্ত্ৰণ কৰিব পৰা নাই সেই কথা স্পষ্টকৈ এতিয়া প্ৰতিফলিত হৈ পৰিছে চাওক এটা পৰীক্ষা যেতিয়া ভালকে পাতিম বুলি ভাবে তেতিয়া যদি আপুনি পূৰ্বতে চাই তেনেহলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিৰ সময়ত যেতিয়া ইণ্টাৰনেট কৰ্তন কৰি পেলাই হলেও পৰীক্ষা পাতিছিলে অৰ্থাৎ পৰীক্ষা পাতিম বুলি ভাবিলে এটা নিয়ন্ত্ৰণ যদি কৰিম বুলি ভাবে তেনেহলে নিয়ন্ত্ৰণ সম্ভৱ হয় কিন্তু ভিতৰ চৰাতে যদি কোনোবা জড়িত হৈ থাকে যিহেতু ভিতৰ চৰাত জড়িত হৈ থকা ব্যক্তিৰ কথা ইতিমধ্যে ওলাইছে গতিকে এই গোটেই বিষয়টো তেনেধৰণে তদন্ত আগবাঢ়িব লাগিব আৰু যিটো কথা আপুনি উল্লেখ কৰিছে যে আজি বিধানসভাৰ বাজেট অধিৱেশনৰ আজিৰ দিনটোত বিভিন্ন পক্ষ বিৰোধী পক্ষ শাসকীয় পক্ষ সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা মন্ত্ৰী বিভাগীয় মন্ত্ৰী ৰণোজ পেগুলৈকে সকলোৱে এই গোটেই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁলোকে ইয়াৰ ক্ষেত্ৰত তেওঁলোকৰ নিজা মন্তব্য তেওঁলোকে আগবঢ়াইছে আৰু এই ক্ষেত্ৰত বিৰোধীয়ে ইতিমধ্যে সদন তেওঁলোকে উত্তাল কৰি সদন স্থগিতৰ প্ৰস্তাৱ তেওঁলোকে আনিছিলে আৰু গোটেই এক হুলস্থলীয়া পৰিৱেশ সদনত আমি হোৱা দেখা পাইছিলো কিন্তু এই গোটেই বিষয়টোত যদি চোৱা যায় তেনেহলে তদন্ত প্ৰক্ৰিয়া কেনেধৰণে আগবাঢ়িব কাৰণ ইয়াত যিহেতু ধনৰ লেনদেনৰ কথা কোৱা হৈছে সেই বিষয়টোক যদি সঁচাকৈ চালি জাৰি চোৱা যায় হয়তো সেৱাৰ ভিতৰৰে কোনোবা মানুহ যে ইয়াত জড়িত হৈ আছে সেই কথা ওলাই পৰিব নিশ্চয় ৰাজু তদন্তৰ সঠিক প্ৰয়োজনীয়তা আহি পৰিছে যিহেতু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ছাত্ৰ জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষা আপুনি উল্লেখ কৰিছে যে মেট্ৰিক পৰীক্ষা কি হ'ল বুলি সকলোৱে সোধে গতিকে শিক্ষাৰ্থীসকল আজি বিফল মনেৰে বা হতাশ মনেৰে বহু পৰীক্ষাৰ্থীৰ পৰা পৰীক্ষাৰ্থী আহি পৰীক্ষা দিবলৈ নাপায় উভতি গৈছে বহুতে আশা লৈ আহে আৰু এটা সপোন তেওঁলোকৰ ভাঙি যায় গতিকে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ অধিকাৰ কাৰো নাই ৰাজু নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলাৰ কাৰো অধিকাৰ নাই আৰু এই ক্ষেত্ৰত যদি চোৱা যায় তেনেহলে মই ইতিমধ্যে কৈছো যে আৱেগ জড়িত হৈ থকা এটা বিষয় কাৰণ আপুনি যদি চাই তেনেহলে এইসকল অভিভাৱকৰ ভিতৰত অধিকাংশই কিন্তু ৰাতিটো তেওঁলোকে নিজৰ সন্তানৰ সৈতে নিশাটো কটাইছে কাৰণ তেওঁলোকে সেই উদ্বেগ তেওঁলোকৰ থাকে তেওঁলোকে এই পৰীক্ষাটোক লৈ কিছু ভয় শংকা তাৰ মাজেৰে সকলো থাকে এই পৰীক্ষাটোত কোনোবা ভাল শিক্ষাৰ্থী তেওঁ ভাল ৰিজাল্ট কেনেকে কৰিব তাৰ ওপৰত থাকে আৰু কোনোবা পাছ কৰাৰ বাবেও তেওঁলোকে যথেষ্ট কষ্ট কৰে গতিকে এই গোটেই বিষয়টো যদি আমি চাওঁ পূৰ্বতেও এই বিষয়টো সদনত উত্থাপিত হৈছিল আৰু সদনত সেই সময়ত মন্ত্ৰী সেই সময়ত তেওঁ শিক্ষামন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থকা সময়তো তেওঁ এটা কথা কৈছিল যে সেৱাৰ অধ্যক্ষই কেতিয়াবা কয় এনেকে যে আমি কিমানক পাছ কৰাই দিম তেনেকুৱা ধৰণৰ প্ৰশ্নও কেতিয়াবা আহে কিমান পাৰ্চেণ্টেজ এবাৰ কৰা হ'ব পাছ কৰাৰ পাৰ্চেণ্টেজ কিমান কৰিম তেনেকুৱা কথা মন্ত্ৰীগৰাকীয়ে সেই সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত সদনত কৈছিল গতিকে এই গোটেই কথাবোৰ আচলতে সেৱাটো কেনেকে চলি আছে সেৱা এটা
সেবাৰ প্ৰক্ৰিয়া কেনেধৰণে চলিছে পূৰ্বৰ পৰা 2006 চনৰ পৰা যদি আমি এতিয়ালৈকে চাওঁ তেনেহ'লে বিভিন্ন সময়ত এনেধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে এই গোটেই বিষয়টোৰ ওপৰত এই তদন্ত প্ৰক্ৰিয়া কেনেধৰণে আগবাঢ়িব সেইটোহে আটাইতকৈ লক্ষণীয় বিষয় নিশ্চয়কৈ ৰাজু ধন্যবাদ আপোনালোক আৰু এনেদৰে এতিয়া ইটোৰ পিছত সিটোকৈ বিতৰ্ক লগ্ন হৈছে সেৱাগ এবাৰ সেৱাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিছে প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা তেওঁ উল্লেখ কৰিছে যে সেৱা চলে ধনৰ ব্যাপক লেনদেন কাৰোবাক যদি সৰ্বোচ্চ নম্বৰ দিব পাৰি তেতিয়াহ'লে 20,000 টকা দিলেই কোনো এটা বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা যায় বুলি তেওঁ মন্তব্য কৰিছে আৰু ৰুটিনৰ কৰাৰ পৰা নম্বৰ বৃদ্ধি কৰালৈ চলে দৰ দাম এনেধৰণৰ মন্তব্য শান্তিকাম হাজৰিকা ৰুটিনৰ হাৰ কম বেছি কৰাৰ নামত চলে তৈলমৰ্দন এনেধৰণৰ তৈলমৰ্দন কৰিছিল ৰমেশ চন্দ জৈনে বৰ্তমানৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অভিযোগ আছে সেৱাৰ উত্তৰবহী নিৰীক্ষণৰ কেন্দ্ৰটো বৰ গুলমলীয়া এই মন্তব্য সেৱাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ এই মন্তব্যৰ পিছতে কেনেধৰণে আচলতে প্ৰতিক্ৰিয়া লাভ কৰা যায় সেৱাৰ ভিতৰৰ পৰা নিশ্চয়কৈ লক্ষণীয় হ'ব সমগ্ৰ ব্যৱস্থা বা সমগ্ৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে তদন্তৰ আহ্বান জনাইছে বিভিন্ন প্ৰান্তৰ পৰা দল সংগঠনসমূহে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে আপে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু বৰ্তমান সেৱাৰে ভিতৰ চোৰাৰে কেতবোৰ তথ্য কেনেধৰণৰ বিসংগতিপূৰ্ণ সমগ্ৰ ব্যৱস্থাটো সেয়া নিজে উল্লেখ কৰিছে প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰে মন্তব্যৰ পিছতে টকাক লৈ কেনেধৰণৰ লেনদেন চলে সেয়া সেই সন্দৰ্ভত সেৱাৰ কি উত্তৰ হ'ব সেয়া নিশ্চয়কৈ পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় খবৰ মিডিয়া দিনত সময় হৈছে বাণিজ্যিক বিৰতিৰ মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলক লৈ সৰব হৈ পৰিছে জাতীয় দল সংগঠন ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ শিক্ষামন্ত্ৰী সেৱাৰ অধ্যক্ষক পদত্যাগৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষামন্ত্ৰীয়ে শিশুসুলভ মন্তব্য কৰা বুলি ধিক্কাৰ আৰু গৰিহণা সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ জৈনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আছুৰ সেৱাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে ৰমেশ চন্দ জৈনে শিক্ষামন্ত্ৰী ৰনোজ বেগক পুতলা মন্ত্ৰী আখ্যা আছুৰ বিভিন্ন প্ৰান্তত পুতলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি আজি আছুৰ প্ৰতিবাদী কাৰ্যসূচী এয়া এনেদৰে বিভিন্ন প্ৰান্তৰ আমি দৃশ্য দেখুৱাইছো পুতলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী আছুৰ আগবঢ়াইছো পাঠশালাৰ পৰা আমাৰ স্থানীয় সাংবাদিকৰ এক ৰিপৰ্ট হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত যি বিজ্ঞান প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱা পৰিলক্ষিত হৈছে আৰু পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে পাঠশালা নগৰৰ মাজমজিয়াত এনেদৰে প্ৰতিবাদ সাব্যস্ত হোৱা পৰিলক্ষিত হৈছে আৰু ৰনোজ পেগুৰ যি প্ৰতিমূৰ্তি দাহন কৰাৰ কাৰণে এই ইতিমধ্যে সাজু হোৱা পৰিলক্ষিত হৈছে আৰু এই ইতিমধ্যে যি পাঠশালা যি হাউলি ৰোডটো ইতিমধ্যে ছাত্ৰ সন্থাৰ কৰ্মীসকলে অৱৰোধ কৰা পৰিলক্ষিত হৈছে এনেদৰে আৰু এনেদৰে ইতিমধ্যে যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁলোকে আৰু তেওঁলোকক পোনে পোনে জানিব বিচাৰিম যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত গাফিলতিৰ ফলত এনে প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সংঘটিত হৈছে কি কয় প্ৰথম কথাটো হৈছে কি শিক্ষা বিভাগটোৱে আৰু সেৱা কৰ্তৃপক্ষই হওক বা HSC কৰ্তৃপক্ষই হওক ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে এক চৰম অন্যায় কৰিছে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলিছে আৰু ছাত্ৰ ছাত্ৰী এক মানসিকভাৱে প্ৰস্তুত হৈ বহু সময় কষ্টত অধ্যয়নৰত অৱস্থাত থাকি তেওঁলোকে পৰীক্ষাত বহিবলৈ সাজু হয় কিন্তু এই ক্ষেত্ৰত শিক্ষা বিভাগে যিটো কাম কৰিলে সেয়া এক ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে চৰম অন্যায় হৈছে ইয়াৰ বিৰুদ্ধে আমি সদৌ বজালী জিলা ছাত্ৰ সন্থাই এক CBI তদন্ত বিচাৰিছোঁ আৰু ইয়াৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিৰ আমি উচিত শাস্তিৰ দাবী উত্থাপন কৰিছোঁ সহকাৰী সম্পাদক ছাত্ৰসকলৰ পৰা জানিব বিচাৰিম কি কয় হয় আজিৰ দিনতো আচলতে যি এই সেৱাৰ যি আজি হতকাৰী মানে এই যি প্ৰশ্নকাকত ফাদিল হৈ যি আচলতে এই ফাদিল হোৱা আচলতে প্ৰশ্নকাকত পৰীক্ষা বাতিল হোৱা আচলতে কাৰ্য আচলতে চৰম লজ্জাজনক ঘটনা আৰু এনেকুৱা ক্ষেত্ৰত চৰকাৰে আচলতে নিমাত হোৱা আচলতে পৰিলক্ষিত হৈছে এতিয়া হাঁহি মুখে উৰাই দিয়া হৈছে চৰকাৰৰ এনেকুৱা আচলতে এবাৰ গাফিলতি শিক্ষামন্ত্ৰীৰ গাফিলতিও আছে সেৱা কৰ্তৃপক্ষৰো আছে আচলতে কি এক ব্যক্তিগত শিক্ষা খণ্ডকলৈকে আচলতে পৰিৱৰ্তিত কৰাৰ কি আচলতে কুচকাৱাজ চলি আছে নেকি আচলতে আমি আচলতে বজালী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে এনেকুৱা কাৰ্য আচলতে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত কেতিয়াও হেতালি খেলিব নালাগে আৰু এনেদৰে এতিয়া যি পাঠশালা নগৰৰ মাজমজিয়াত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই আৰু চৰকাৰক ইয়াৰ দ্বাৰা সকিয়নি প্ৰদান কৰিছে সেৱা কৰ্তৃপক্ষই সকিয়নি প্ৰদান কৰিছে আৰু CBI তদন্ত দাবী কৰিছে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰি ইতিমধ্যে চৰকাৰক সকিয়নি প্ৰদান কৰিছে যে CBI তদন্ত দাবী উত্থাপন কৰিছে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই খবৰ মিডিয়াৰ সময় হৈছে